মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সমগ্ৰ শিক্ষা ধেমাজিৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ষষ্ঠ শ্ৰেণীৰ গণিত বিষয়ৰ সংখ্যাৰ বিভিন্ন প্ৰকাৰ নামৰ দ্বিতীয় পাঠটিৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰোঁতে আমাৰ মুঠতে 3টা খণ্ড হৈছিল। আহাচোন আজি আমি ইয়াৰ প্ৰথম খণ্ডটি আলোচনা কৰোঁ। এতিয়া আমি পাঠটিৰ প্ৰথম খণ্ডটিৰ বাবে শিক্ষণ বিন্দুসমূহ মন কৰোঁচোন আহা। প্ৰথমতে আমি শিকিম সংখ্যাৰ উৎপাদক আৰু গুণিতকৰ বিষয়ে। দ্বিতীয়তে শিকিম মৌলিক সংখ্যাৰ বিষয়ে। এই মৌলিক সংখ্যাৰ বিষয়ে শিকোঁতেই মৌলিক সংখ্যাৰ ধৰ্মৰ লগত জড়িত অন্য 3বিধ সংখ্যাৰ বিষয়েও আমি শিকিম। তাৰে প্ৰথমবিধ হৈছে পাৰস্পৰিক মৌলিক সংখ্যা, দ্বিতীয়বিধ হৈছে যমজ মৌলিক আৰু তৃতীয়বিধ হৈছে মৌলিক ত্ৰয়। তাৰ পাছতে আমি শিকিম যৌগিক সংখ্যা আৰু একেবাৰে শেষত শিকিম যুগ্ম আৰু অযুগ্ম সংখ্যা। তোমালোক সকলোৱে হয়তো এই যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বিষয়ে জানা। তোমালোকৰ কোনোবাই বাৰু এই সকলোবোৰ সংখ্যাৰ বিষয়ে জানা নেকি? জানা চাগে, নহয়নে? তথাপিও তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাচোন। তোমালোকে মন কৰিবা যে তোমালোকে জানা সকলোবোৰ কথা এই ভিডিঅ'টোত আলোচনা হৈছেনে নাই। আৰু যদিহে তোমালোকে এই সংখ্যাবিলাকৰ বিষয়ে জনা নাছিলা, তেতিয়াহ'লে নিশ্চয়কৈ এই সকলোবোৰ সংখ্যাৰ বিষয়ে তোমালোকে জানি যাবা। এতিয়া আমি চাওঁচোন আহা, 12টা ফুটবল যদি লৈ লওঁ আৰু সেইকেইটাক শাৰীত সজাব বিচাৰিলে কিমান ধৰণেনো সজাব পৰা যায়? প্ৰথম ধৰণে আমি শাৰী ল'লোঁ এটা আৰু এটা শাৰীত 12টা বল সজাই দিলোঁ। তেতিয়া মুঠ বল হ'ল 12টা। দ্বিতীয় ধৰণেৰে আমি শাৰী ল'লোঁ 2টা আৰু প্ৰতিটো শাৰীত 6টাকৈ যদি বল লওঁ, তেতিয়া মুঠ বলৰ সংখ্যা হ'ব 12টা। ইয়াৰ পিছত আমি তৃতীয় ধৰণেৰে সজাব বিচাৰিলে 3টা শাৰীত প্ৰতিটো শাৰীত যদি আমি 4টাকৈ বল লওঁ, তেতিয়া মুঠ বল হ'ব 12টা। এইবাৰ আমি চাওঁচোন আহা চতুৰ্থ ধৰণটো। চতুৰ্থ ধৰণেৰে শাৰীৰ সংখ্যা আমি ল'লোঁ 4টা আৰু প্ৰত্যেকটো শাৰীত 3টাকৈ বল ল'লে সেই 12টা বলক আমি সজাব পাৰোঁ। তোমালোকে ইয়াত এটা কথা মন কৰাচোন, ইয়াত শাৰীৰ সংখ্যা আৰু শাৰীত থকা বলৰ সংখ্যা পূৰণ হৈ পেলাই মুঠ বলৰ সংখ্যা হৈছেনে বাৰু? ইয়াত যদি চোৱা তোমালোকে শাৰীৰ সংখ্যা হৈছে 4টা আৰু প্ৰত্যেক শাৰীত থকা বলৰ সংখ্যা হৈছে 3টা। গতিকে মুঠ বল পাওঁতে আমি এই 4 আৰু 3 পূৰণ হৈ পেলাই 12টা হৈছে। তেনেকৈ পঞ্চমটো ধৰণেৰে বলবিলাক সজাওঁতে শাৰীৰ সংখ্যা ল'লোঁ আমি 6টা আৰু প্ৰতি শাৰীত বল ল'লোঁ 2টা। তেতিয়াহ'লে মুঠ বলৰ সংখ্যা হ'ব শাৰীৰ সংখ্যা 6 পূৰণ প্ৰতি শাৰীত বলৰ সংখ্যা 2 সমান 12টা। এইবাৰ আমি ষষ্ঠ ধৰণ মানে শেষৰটো ধৰণেৰে সজাব বিচাৰোঁতে শাৰী ল'লোঁ আমি 12টা আৰু প্ৰতিটো শাৰীতে বল ল'লোঁ এটাকৈ। তেতিয়াহ'লে মুঠ বলৰ সংখ্যা হ'ল 12 পূৰণ 1 সমান 12টা। এনেকৈ আমি শাৰীবিলাক সজাই মুঠতে 6টা ধৰণেৰে সজাব পাৰিলোঁ। এই যে ফুটবলবিলাকক আমি শাৰীত সজালোঁ, তাৰ পৰা আমি কি শিকিলোঁ বাৰু? তাৰ মানে 12 = 3 × 4, অৰ্থাৎ আমি যেতিয়া 3টা শাৰীত 4টা ফুটবল সজাইছিলোঁ, তাৰ পৰা আমি বুজিব পাৰিছোঁ যে 12 = 3 × 4, অৰ্থাৎ 3 আৰু 4ৰে 12ক
বিভাজ্য। তাৰ মানে 3 আৰু 4 হৈছে 12ৰ উৎপাদক। ঠিক একেধৰণেৰে 12 সংখ্যাটোক পূৰণফল হিচাপে লিখোঁতে আমি দেখিলোঁ 12 সমান 12 পূৰণ 1, 12 সমান 2 পূৰণ 6, 12 সমান 3 পূৰণ 4, 12 সমান 4 পূৰণ 3, 12 সমান 6 পূৰণ 2 আৰু 12 সমান 1 পূৰণ 12। তাৰ মানে এই 12ক আমি পূৰণফল হিচাপে লিখোঁতে কোনবোৰ সংখ্যা পূৰণ হৈছে বা কোনকেইটা সংখ্যাৰে 12ক বিভাজ্য? 1, 2, 3, 4, 6 আৰু 12 এই সংখ্যাকেইটাৰে 12ক বিভাজ্য। তাৰমানে এই সংখ্যাকেইটা হৈছে 12ৰ উৎপাদক আৰু 12টো হৈছে এই আটাইকেইটা সংখ্যাৰ গুণিতক। ছাত্ৰ ছাত্ৰীসকল, উৎপাদক আৰু গুণিতক আমি বুজি পাইছোঁ নহয়নে? আমি যদি দুটা সংখ্যা লওঁ আৰু তাৰ এটা সংখ্যাৰে আনটো সংখ্যাক হৰণ কৰোঁ, তেতিয়াহ'লে যদি কোনো ভাগশেষ নাথাকে বা ভাগশেষ শূন্য হয়, তেতিয়া সেই যিটো ভাজকক ভাজ্যটোৰ উৎপাদক বুলি কোৱা হয়। ইয়াত আমি উদাহৰণ হিচাপে 15ক ভাজ্য হিচাপে লৈছোঁ আৰু 5ক ভাজক হিচাপে লৈছোঁ। হৰণ কৰোঁতে আমি দেখিলোঁ যে ভাগফল 3 পালোঁ বা 3 পালোঁ আৰু আমি ভাগশেষ পালোঁ 0 বা ভাগশেষ আমি নাই বুলি ক'ব পাৰোঁ। তেতিয়াহ'লে 15ৰ উৎপাদক কয় 5ক আৰু 15ক ক'ব 5ৰ গুণিতক। এতিয়া আমি 5 আৰু 6 সংখ্যা দুটাৰ উৎপাদক নিৰ্ণয় কৰি চাওঁচোন আহা। 5ক আমি লিখিব পাৰোঁ 1 × 5, মানে 5ক 1 আৰু 5ৰে বিভাজ্য। গতিকে 5 হৈছে 1 আৰু 5ৰ উৎপাদক। ঠিক একেধৰণেৰে 6 উৎপাদক নিৰ্ণয় কৰিবলৈ যাওঁতে আমি 6 = 1 × 6 হিচাপে লিখিব পাৰোঁ, 6 = 2 × 3 হিচাপে লিখিব পাৰোঁ। তাৰমানে আমি গম পালোঁ যে 6ক 1, 2, 3 আৰু 6ৰে বিভাজ্য। গতিকে আমি গম পালোঁ 6ৰ উৎপাদক হৈছে 1, 2, 3 আৰু 6। ঠিক তেনেকৈ তোমালোকেও আৰু অন্যান্য সংখ্যাবিলাকৰ এনেকৈ উৎপাদক উলিয়াব পাৰিবা। আহা এইবাৰ আমি কোনো সংখ্যাৰ গুণিতক নিৰ্ণয় কৰোঁ। গুণিতক মানে হৈছে কোনোবা এটা সংখ্যা যদি তোমালোকে লোৱা, তাক স্বাভাৱিক সংখ্যাৰ লগত পূৰণ কৰিলে পূৰণফল যিটো পোৱা যায় সেইটোৱে হৈছে গুণিতক। ঠিক তেনেকৈ 3 যদি আমি গুণিতক উলিয়াব বিচাৰোঁ, প্ৰথম গুণিতকটো হ'ব 3 × 1 = 3। তেনেকৈ 3 লগত 2 ইনটু কৰিলে 6টো হ'ব গুণিতক। তেনেকৈ 3 লগত 3 ইনটু কৰিব পাৰা। তেনেকৈ তোমালোকে 7ৰ বেলেগ সংখ্যাৰো গুণিতক নিৰ্ণয় কৰিব পাৰা। 7 গুণিতক, 7 × 2 = 14 গুণিতক, 7 8 যাও কৰিব পাৰা তোমালোকে, 56 গুণিতক হ'ব, 7 10 = 70 গুণিতক হ'ব। ঠিক তেনেকৈ 8ৰ গুণিতকবিলাক হৈছে 8 1 = 8, 8 2 = 16, 8 3 = 24। এনেকৈ তোমালোকক দিয়া থকা যিকোনো সংখ্যাৰ লগত স্বাভাৱিক সংখ্যা পূৰণ কৰি গুণিতক নিৰ্ণয় কৰিব পাৰিবা। এতিয়া আমি শিকিম মৌলিক সংখ্যাৰ বিষয়ে। তোমালোকেতো সকলো সংখ্যাৰ উৎপাদক নিৰ্ণয় কৰিবলৈ শিকি গ'লা। এতিয়া মৌলিক সংখ্যাৰ উৎপাদকৰ দুটামান ধৰ্ম আছে। মৌলিক সংখ্যাৰ উৎপাদক সাধাৰণতে মাত্ৰ দুটাই থাকে। এটা উৎপাদক হৈছে 1 আৰু দ্বিতীয় উৎপাদকটো হৈছে সংখ্যাটো নিজেই। উদাহৰণ হিচাপে 2টো এটা মৌলিক সংখ্যা, কিয়নো 2ক আমি 2 আৰু 1ৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। সেইবাবে 2 উৎপাদক হৈছে দুটা, 1 আৰু 2। যিহেতু দুটা উৎপাদক থাকিলে তাক আমি মৌলিক সংখ্যা বুলি ক'ব পাৰোঁ, সেইবাবে 2 এটা হৈছে মৌলিক সংখ্যা। মৌলিক সংখ্যাৰ বিষয়ে তোমালোকে জানিলা নহয়নে? এইবাৰ তোমালোকে যৌগিক সংখ্যা কাক কয় মন কৰাচোন।
যৌগিক সংখ্যাৰ উৎপাদক দুটাতকৈ সদায় বেছি হ'ব লাগিব। উদাহৰণ হিচাপে 4টো এটা যৌগিক সংখ্যা, কিয়নো 4ক আমি 1 আৰু 4ৰ গুণফল হিচাপে 2 আৰু 2ৰ গুণফল হিচাপে লিখিব পাৰোঁ। সেইবাবে 4ৰ উৎপাদক হৈছে 1, 2 আৰু 4। মানে 4ৰ উৎপাদক আমি দেখিলোঁ 3টা। যিহেতু দুটাতকৈ বেছি হ'লে সংখ্যাটোক আমি যৌগিক সংখ্যা বুলি ক'ম, সেইবাবে 4টো হৈছে এটা যৌগিক সংখ্যা। তেনেকৈ 4তকৈও আন বেলেগ যৌগিক সংখ্যাবিলাক তোমালোকে এবাৰ জানি যাবা। এক সংখ্যাটো যৌগিক নে মৌলিক তোমালোকে জানানে বাৰু? যিহেতু এক সংখ্যাটোৰ উৎপাদক মাত্ৰ এটাই, সেইবাবে এক যৌগিকো নহয় মৌলিকো নহয়। এইবাৰ আমি শিকোচোন আহা পাৰস্পৰিক মৌলিক সংখ্যানো কি? যদি দুটা সংখ্যাৰ সাধাৰণ উৎপাদক 1 হয়, সাধাৰণ শব্দটোৰ অৰ্থ আমি উমৈহতীয়া বুলিও ক'ব পাৰোঁ। একেবাৰে সহজ অৰ্থত মিল থকা বুলি বুজিলেই হ'ল। তেতিয়াহ'লে সেই সংখ্যা দুটাক পাৰস্পৰিক মৌলিক সংখ্যা বুলি কয়। উদাহৰণ হিচাপে আমি দুটা সংখ্যা ল'লোঁ, এটা হৈছে 5 আৰু আনটো হৈছে 6। এতিয়া 5ৰ উৎপাদক আমি জানো যে 1 আৰু 5। আনহাতে 6ৰ উৎপাদক হ'ল 1, 2, 3 আৰু 6। এতিয়া আমি দেখিলোঁ যে এক সংখ্যাটো 5 আৰু 6 দুয়োটাৰে উৎপাদক হয়। তাৰ মানে এক সংখ্যাটো উৎপাদক হিচাপে 5 আৰু 6 দুয়োটাৰে উমৈহতীয়া। সেইবাবে 5 আৰু 6ক পাৰস্পৰিক মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া মিলি থকা উৎপাদকৰ পৰানো কেনেকৈ তোমালোকে নিৰ্ণয় কৰিবা? চোৱাচোন, 5 আৰু 6ৰ উৎপাদক হিচাপে অকল এক সংখ্যাটোৰহে মিল আছে। তাৰ বাদে 5ৰ উৎপাদকত 5 আছে, কিন্তু 6ৰ উৎপাদকত 5 নাই। তেনেকৈ 6ৰ উৎপাদকত 2, 3 আৰু 6 আছে যদিও 5ৰ উৎপাদকত এই 2, 3 আৰু 6 নাই। গতিকে 5 আৰু 6ৰ সাধাৰণ উৎপাদক বা উমৈহতীয়া উৎপাদক বা মিল থকা উৎপাদক হৈছে 1। সেইবাবে 5 আৰু 6 হৈছে পাৰস্পৰিক মৌলিক সংখ্যা। তোমালোকে ইয়াৰ দৰে ঠিক বাকীবোৰ সংখ্যাৰ ক্ষেত্ৰত এনেকৈ নিৰ্ণয় কৰিব পাৰিবানে? এইবাৰ আমি জানোচোন আহা মৌলিক সংখ্যাৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি যমজ মৌলিক বুলিনো কাক কয়? এনেকুৱা দুটা ওচৰা ওচৰি মৌলিক সংখ্যা ল'ব লাগে যাতে সেই সংখ্যা দুটাৰ মাজত মাত্ৰ এটাহে যৌগিক সংখ্যা থাকে। তেনেকৈ ইয়াত উদাহৰণ হিচাপে আছে 3,5, মানে 3 আৰু 5 হৈছে এযোৰ যমজ মৌলিক। 3 আৰু 5ৰ মাজত থকা সংখ্যাটো হ'ল 4। যিহেতু 4 এটা যৌগিক সংখ্যা, সেইবাবে 3 আৰু 5ক যমজ মৌলিক বুলি কয়। তেনেকৈ ঠিক 5 আৰু 7ৰ মাজত আছে এটা যৌগিক সংখ্যা 6, সেইবাবে 5 আৰু 7 হৈছে যমজ মৌলিক। ঠিক তেনেকৈ 17 আৰু 19ৰ মাজত আছে এটা যৌগিক সংখ্যা 18, সেইবাবে 17 আৰু 19 হৈছে এযোৰ যমজ মৌলিক। তেনেকৈ তোমালোকে পৰৱৰ্তী যমজ মৌলিকবোৰ নিৰ্ণয় কৰিব পাৰিবানে? এইবাৰ আমি সংখ্যাৰ মৌলিকতাৰ ওপৰত ভিত্তি কৰি মৌলিক ত্ৰয় বুলিনো কাক কয় জানোচোন আহা। ত্ৰয় মানে হৈছে 3। তাৰ মানে ইয়াত 3টা সংখ্যাৰ কথা কোৱা হৈছে। মৌলিক ত্ৰয় হ'বৰ বাবে সংখ্যা 3টাৰ মাজত কিন্তু এটা বিশেষ ধৰ্ম থাকিব লাগিব। প্ৰত্যেক দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য মানে বিয়োগফল 2 হ'ব লাগিব। মৌলিক ত্ৰয়ৰ উদাহৰণ হিচাপে 3, 5 আৰু 7ক লোৱা হৈছে। এতিয়া তোমালোকে চোৱাচোন, ইয়াত প্ৰথম সংখ্যা 3, দ্বিতীয় সংখ্যা 5 আৰু তৃতীয় সংখ্যা 7। এতিয়া প্ৰথম দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে 5ৰ পৰা 3 বিয়োগ কৰিলে আমি কিমান পাম? 2। ঠিক তেনেকৈ পৰৱৰ্তী দুটা সংখ্যা হৈছে 7 আৰু 5। সেই দুটা সংখ্যাৰ মাজতো পাৰ্থক্য হ'ল 7ৰ পৰা যদি আমি 5 বিয়োগ কৰোঁ 2। সেইবাবে 3, 5 আৰু 7ক মৌলিক ত্ৰয় বুলি কোৱা হৈছে। তোমালোকে বাৰু কি ভাবা? ইয়াৰ পৰৱৰ্তী মৌলিক ত্ৰয় আছেনে? যদি আছে সেয়া তোমালোকে নিৰ্ণয় কৰিবাচোন। আহাচোন ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি
মৌলিক সংখ্যা নিৰ্ণয়ৰ চালনী প্ৰণালীৰ বিষয়ে শিকোঁ। ইৰাটোস্থেনিছ নামৰ গণিতজ্ঞ এজনে এই পদ্ধতিটো উদ্ভাৱন কৰাৰ বাবে ইয়াক ইৰাটোস্থেনিছৰ চালনী বুলিও কোৱা হয়। এই চালনীখনত এক সংখ্যাৰ বাবে পূৰণ চিহ্ন, মৌলিক সংখ্যাৰ বাবে বৃত্ত চিহ্ন আৰু যৌগিক সংখ্যাৰ বাবে পূৰণ চিহ্ন ব্যৱহাৰ কৰা হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহাচোন এইবাৰ আমি এই চালনীখন ব্যৱহাৰ কৰি 1ৰ পৰা 100লৈকে মৌলিক সংখ্যাবিলাক নিৰ্ণয় কৰোঁ। প্ৰথমে আমি 1ৰ পৰা 100লৈকে সংখ্যাবোৰ লিখি ল'ম। তাৰ পাছত যিহেতু 1 সংখ্যাটো মৌলিক আৰু যৌগিক নহয়, সেইবাবে আমি 1ক পূৰণ চিন দি কাটি ল'ম। আমি যিহেতু কৈছোঁ আগতেই যে মৌলিক সংখ্যাৰ বাবে আমি ঘেৰ চিন দিম। 2ক আমি ঘেৰ চিন দি 2ৰ গুণিতকখিনিক, যিহেতু 2ৰ গুণিতকখিনি যৌগিক সংখ্যা হ'ব, সেইবাবে সিহঁতক আমি পূৰণ চিনেৰে কাটি ল'ম। ঠিক তেনেকৈ 3 মৌলিক হোৱাৰ বাবে 3ক আমি ঘেৰ চিন দিম আৰু 3ৰ গুণিতকবিলাকক পূৰণ চিনেৰে কাটি ল'ম। 5 মৌলিক হোৱাৰ বাবে 5ক আমি ঘেৰ চিন দিম আৰু 5ৰ গুণিতকবিলাকক পূৰণ চিনেৰে কাটি ল'ম। 7 মৌলিক হোৱাৰ বাবে 7ক আমি ঘেৰ চিন দিম আৰু 7ৰ গুণিতকবিলাক কাটি ল'ম। 7ৰ পিছত আমি মৌলিক সংখ্যা 11ক কাটি ল'ম আৰু 11ক কাটি ল'লেও 11ৰ গুণিতক ইতিমধ্যে সকলোখিনি কটা গৈছে। এই যে 3ক আমি ঘেৰ চিন দিলোঁ মৌলিক বুলি আৰু 3ৰ যিখিনি গুণিতক বা ঠিক তেনেকৈ 5ৰ যিখিনি গুণিতক বা ঠিক তেনেকৈ 7ৰ যিখিনি গুণিতক, সেইখিনিক কিয় আমি যৌগিক বুলি কাটিলোঁ জানানে? তোমালোকে মন কৰিবাচোন, 7ৰ গুণিতক 14। এতিয়া 14ৰ যদি আমি উৎপাদক চাওঁ, 14ক যিহেতু আমি গুণফল হিচাপে প্ৰকাশ কৰিব বিচাৰোঁ, 14 গুণফল হিচাপে লিখিব পাৰোঁ বা 2 আৰু 7ৰ গুণফল হিচাপে লিখিব পাৰোঁ। তাৰমানে আমি গম পালোঁ যে 14ৰ উৎপাদক হৈছে 1, 7 আৰু 2, 14। 7 আৰু 14। তাৰমানে 14ৰ উৎপাদক আমি দেখিলোঁ 4টা। গতিকে 4টা উৎপাদক থকা মানে সংখ্যাবোৰ হৈছে যৌগিক। সেইবাবে ইয়াত 2, 3, 5, 7 আৰু 11 মৌলিক সংখ্যাকেইটাক আমি ঘেৰ দিলোঁ আৰু সিহঁতৰ গুণিতকবিলাকক আমি যৌগিক বুলি জানি পেলাই সিহঁতক আমি পূৰণ চিন দিলোঁ বা কাটি দিলোঁ। তেনেকৈ কাটি দিয়াৰ পাছত যিখিনি সংখ্যা বাকী থাকিব সেইবোৰ হৈছে 13, 17, 19, 23, 29, 31, 37, 41, 43, 47, 53, 59, 61, 67, 71, 73, 79, 83, 89 আৰু 97। এতিয়া এই তালিকাখনত থকা ঘেৰ দিয়া সকলোবোৰ সংখ্যাই হৈছে মৌলিক সংখ্যা। এনেকৈ তোমালোকে 100ৰ পৰা 200ৰ ভিতৰত বা পৰৱৰ্তী মৌলিক সংখ্যাবিলাক নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিবা। এইবাৰ আমি আলোচনা কৰিম যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বিষয়ে। তোমালোকৰ যুগ্ম আৰু অযুগ্মৰ বিষয়ে মনত আছে নিশ্চয়, নহয়নে? যুগ্ম সংখ্যা কোনবোৰ বাৰু? যিবোৰ সংখ্যা 2ৰ গুণিতক বা 2ৰে বিভাজ্য হয়। যেনে ধৰা 2ৰ লগত যদি আমি 1 পূৰণ কৰোঁ 2 পাম, 2ৰ লগত যদি 2 পূৰণ কৰোঁ 4 পাম, 2ৰ লগত যদি আমি 10 পূৰণ কৰোঁ 20 পাম। মানে 2, 4, 10 এইবোৰ হৈছে 2ৰ গুণিতক আৰু এই গুণিতকবিলাকেই হৈছে যুগ্ম সংখ্যা। এইবাৰ অযুগ্ম সংখ্যা মানে যিবোৰ সংখ্যাক 2ৰে ভাগ কৰিলে ভাগশেষ সদায় 1 থাকে। যদি আমি 9 সংখ্যাটোক 2ৰে হৰণ কৰোঁ, আমি ভাগফল পাম 4 আৰু ভাগশেষ পাম 1। সেয়েহে 9 এটা অযুগ্ম সংখ্যা। ঠিক তেনেকৈ অযুগ্ম সংখ্যাবিলাকক তোমালোকে 2ৰে বিভাজ্য কৰি চাবাচোন, ভাগশেষ সকলোতে 1 পাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আজি আমি খণ্ডটোত কি কি শিকিলোঁ পুনৰ এবাৰ নিৰীক্ষণ কৰোঁ। আমি শিকিলোঁ সংখ্যাৰ উৎপাদক আৰু গুণিতকৰ বিষয়ে। মনত পেলোৱাচোন
যদি দুটা সংখ্যাৰ এটা সংখ্যাই আনটো সংখ্যাক হৰণ কৰোঁতে ভাগশেষ নাথাকে বা ভাগশেষ শূন্য হয়, তেতিয়াহ'লে তাৰ ভাজকটোক উৎপাদক আৰু যাক আমি হৰণ কৰিছিলোঁ মানে ভাজ্যটোক গুণিতক বুলি কোৱা হয়। তাৰপিছতে আমি শিকিছিলোঁ মৌলিক সংখ্যা। মৌলিক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, তাৰে এটা হৈছে 1 আৰু আনটো সংখ্যা হৈছে সংখ্যাটো নিজেই। আকৌ আমি মৌলিক সংখ্যাৰ ধৰ্মৰ ভিত্তিত অন্য তিনিবিধ সংখ্যাৰ বিষয়েও শিকিছিলোঁ। তাৰে প্ৰথমবিধ আছিল পাৰস্পৰিক মৌলিক সংখ্যা। যদি যিকোনো দুটা সংখ্যাৰ সাধাৰণ উৎপাদক 1 হয় বা উমৈহতীয়া উৎপাদক 1 হয়, সংখ্যা দুটাক পাৰস্পৰিক মৌলিক সংখ্যা বুলি কয়। তাৰপাছত আমি শিকিছিলোঁ যমজ মৌলিক। দুটা মৌলিক সংখ্যাৰ মাজত যদি মাত্ৰ এটা যৌগিক সংখ্যা থাকে, তেতিয়া সেই মৌলিক সংখ্যা দুটাক যমজ মৌলিক বুলি কোৱা হয়। তাৰপিছত আমি শিকিছিলোঁ মৌলিক ত্ৰয়। মৌলিক ত্ৰয় মানে তিনিটা মৌলিক সংখ্যাৰ কথা কোৱা হৈছে, য'ত প্ৰতি দুটা মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য বা বিয়োগফল হৈছে 2। মৌলিক সংখ্যাৰ পিছত আমি শিকিছিলোঁ মৌলিক সংখ্যা নিৰ্ণয়ৰ চালনী প্ৰণালী বা ইৰাটোস্থেনিছৰ চালনীৰ বিষয়ে, য'ত আমি 1 আৰু 1ৰ মাজৰ মৌলিক সংখ্যাবিলাক নিৰ্ণয় কৰিবলৈ শিকিছিলোঁ। তাৰপাছত আমি শিকিছিলোঁ যৌগিক সংখ্যা। যৌগিক সংখ্যাৰ উৎপাদক সদায়েই দুটাতকৈ বেছি হয়। আৰু একেবাৰে শেষত আমি আলোচনা কৰিছিলোঁ যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বিষয়ে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ খণ্ডটিত তোমালোকে কি কি শিকিলা তাৰ উমান ল'বলৈ বা স্বমূল্যায়ন কৰিবৰ বাবে তোমালোকে তলত দিয়া গৃহকৰ্মসমূহ সম্পাদন কৰিবা আৰু পৰৱৰ্তী দুটা খণ্ড ভিডিঅ' তোমালোকে চাবা বুলি মই আশা কৰিলোঁ। ধন্যবাদ।